নমস্কাৰ সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি নতুন যেহেতু ক্যালেন্ডাৰ ওলালে, নতুন পঞ্জিকা ওলালে, গতিকে আমি আজি ৰাশি বৰ্ষচক্ৰৰ বিষয়ে আলোচনা কৰোঁ আহক। বৰ্ষচক্ৰ হিচাপত মেঘ ৰাশিৰ আয় দেখাইছে 5, ব্যয় দেখাইছে 2 আৰু স্থিতি দেখাইছে 3। গতিকে ফাইনেন্সিয়েল ক্ষেত্ৰত আৰ্থিক অৱস্থাত মেঘ ৰাশিৰ ইমান বিপদজনক অৱস্থা হ'ব নালাগে। বৃষ ৰাশিত দেখাইছে 2 আয় 3 ব্যয় আৰু -1 মানে বিয়োগ 1 স্থিতি দেখাইছে। গতিকে বৃষ ৰাশিৰ ব্যক্তিসকলে এই ক্ষেত্ৰত অকমান সজাগ হোৱাটো ভাল, কাৰণ তেখেতৰ এবাৰ অলপ ঘাটি লগা দেখা পোৱা গৈছে। মিথুন ৰাশিৰ আয় হৈছে 8, ব্যয় হৈছে 2 আৰু স্থিতি হৈছে 6। গতিকে মিথুন ৰাশিৰ ক্ষেত্ৰতো ফাইনেন্সিয়েলি এবাৰ বহুতেই ভাল দেখাইছে, তেওঁলোকৰ ইমান অসুবিধা হ'ব নালাগে। কৰ্কট ৰাশিৰ দেখাইছে আয় 2, ব্যয় 2 আৰু স্থিতি 0, মানে যিমান আহিব সিমানেই খৰচ কৰিব কৰ্কট ৰাশিৰ ব্যক্তিয়ে। সিংহ ৰাশিৰ ব্যক্তিয়ে দেখাইছে আয় 11, ব্যয় 1 আৰু স্থিতি 10। গতিকে বহুত ভাল কথা, সিংহ ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক অৱস্থাৰ পৰা বহুত ভাল দেখা পোৱা গৈছে। কন্যা ৰাশিৰ ব্যক্তিসকলৰ দেখাইছে আয় 8, ব্যয় 2 আৰু স্থিতি 6। গতিকে কন্যা ৰাশিৰ ব্যক্তিসকলেও এইবাৰ বহুত ভাল যাব, ফাইনেন্সিয়েলি প্ৰব্লেম পাব নালাগে। তুলা ৰাশি ব্যক্তিসকলৰ অলপ বেয়া আছে, আয় দেখাইছে 2, ব্যয় 3 আৰু বিয়োগ 1 দেখাইছে স্থিতি, মানে আপোনালোকৰ এবাৰ ঘাটি লাগিব। অলপ ফাইনেন্সিয়েলি আপোনালোকে ষ্টেবল হোৱাটো গুৰুত্ব দিয়ক, অলপ পইচা পাতি ভালদৰে খৰচ কৰিব। বৃশ্চিক ৰাশি দেখাইছে আয় 5, ব্যয় 2, স্থিতি 3। তেওঁলোকক মোটামুটি ঠিকেই দেখাইছে বৃশ্চিক ৰাশিৰ। ধনু ৰাশি দেখাইছে আয় 11, ব্যয় 2 আৰু স্থিতি 9। ধনু ৰাশি বহুত ভাল, এইবাৰ সিংহ ৰাশি আৰু ধনু ৰাশি বহুত ভাল আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত। মকৰ ৰাশি দেখাইছে আয় 5, ব্যয় 3 আৰু স্থিতি 2। এওঁলোকৰ ঠিকে আছে। কুম্ভ ৰাশিও একেই হয়, আয় 5, ব্যয় 3 আৰু স্থিতি 2। মীন ৰাশি দেখাইছে আপোনাৰ আয় 11, ব্যয় 2 আৰু স্থিতি 9। এওঁলোকৰ ভালে দেখাইছে। এইটো হৈ গৈছে ৰাশিৰ ক্ষেত্ৰত। এতিয়া আমি আহোঁ আপোনাৰ এইখিনি হৈ গ'ল আপোনালোকৰ ৰাশিৰ অনুযায়ী আপোনালোকৰ আয় ব্যয় স্থিতি। বৰ্তমানলৈকে যিখিনি ক'লোঁ সেইখিনি আছিলে আপোনাৰ ৰাশিৰ ওপৰত ভিত্তি কৰি আয় ব্যয় আৰু স্থিতিৰ বিষয়ে। এতিয়া আমি আলোচনা কৰিম আপোনাৰ বৰ্ষচক্ৰৰ গণনা আপোনাৰ নক্ষত্ৰৰ হিচাপত। এতিয়া নক্ষত্ৰ আছে আমাৰ 27টা আৰু ৰাশি আছে 12টা। গতিকে প্ৰত্যেকটো ৰাশিতে আপোনাৰ 2টা নক্ষত্ৰ আৰু এটাৰ আধা নক্ষত্ৰ পোৱা যায়। গতিকে নক্ষত্ৰ হিচাপত আমি আলোচনা কৰাৰ আগতে আপোনাক জনাই দিওঁ যে কোনটো ৰাশিত কোনকেইটা নক্ষত্ৰ পৰা হয়। বহুতে নাজানে কোনকেইটা ৰাশিত কোনকেইটা নক্ষত্ৰ পৰে, মই কৈ দিছোঁ। মেঘ ৰাশিত পৰে অশ্বিনী নক্ষত্ৰ, ভৰণী নক্ষত্ৰ আৰু কৃতিকা নক্ষত্ৰ। বৃষ ৰাশিত পৰে কৃতিকা নক্ষত্ৰ, ৰোহিণী নক্ষত্ৰ আৰু মৃগা নক্ষত্ৰ। মিথুন ৰাশিত পৰে মৃগশিৰা নক্ষত্ৰ, অৰিন্দ নক্ষত্ৰ আৰু পূৰ্ণভস্য নক্ষত্ৰ। কৰ্কট ৰাশিত পৰে পূৰ্ণভস্য নক্ষত্ৰ, পুষ্য নক্ষত্ৰ আৰু অশ্লেষা নক্ষত্ৰ। সিংহ ৰাশিত পৰে মাঘা নক্ষত্ৰ, পূৰ্ণ ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ। কন্যা ৰাশিত পৰে উত্তৰ ফাল্গুনী নক্ষত্ৰ, শাস্তা নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰ। তুলা ৰাশিত পৰে চিত্ৰা নক্ষত্ৰ, স্বাতী নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰ। বৃশ্চিক ৰাশিত পৰে বিশাখা নক্ষত্ৰ, অনুৰাধা নক্ষত্ৰ আৰু জ্যেষ্ঠ নক্ষত্ৰ। ধনু ৰাশিত পৰে মূলা নক্ষত্ৰ, পূৰ্ণ আশ্লেষা নক্ষত্ৰ আৰু উত্তৰাষাঢ়া নক্ষত্ৰ। মকৰ ৰাশিত পৰে উত্তৰাষাঢ়া নক্ষত্ৰ, সবৰ্ণ নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰ। কুম্ভ ৰাশিত পৰে ধনিষ্ঠা নক্ষত্ৰ, শতভিষ্ঠা নক্ষত্ৰ আৰু পূৰ্ণ ভাদ্ৰপৰা নক্ষত্ৰ। মীন ৰাশিত পৰে পূৰ্ণ ভাদ্ৰপৰা নক্ষত্ৰ, উত্তৰ ভাদ্ৰপৰা নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ। এতিয়া আপোনালোকে নোট কৰি ৰাখিব পাৰে, কোনোবাই যদি নিজৰ নক্ষত্ৰটো নাজানে, আপোনালোকে নিজৰ কুষ্টি যদি আছে বা শুৱনি যদি আছে, জন্ম পত্ৰিকাত আপোনালোকে নক্ষত্ৰ পাই যাব। যদিও নাজানে আপোনালোকৰ ডেট অফ বাৰ্থ আৰু সময়টো দিলেই সেইটো বিষয়ে উলিয়াই দিব পৰা যাব যে আপোনালোকৰ নক্ষত্ৰ কি হয়। এতিয়া আহিলে যে বৰ্তমান যিটো অহা বছৰটো চলি আছে, আমাৰ বৰ্তমানো আৰম্ভ হৈ গ'ল, সেইটো ক্ষেত্ৰত আটাইতকৈ ভাল নক্ষত্ৰ হৈ গৈছে 24, 25 আৰু 26 নম্বৰ নক্ষত্ৰ। একদম ধনাগম, বহুত ভাল দেখাইছে। 24, 25 আৰু 26 নম্বৰ নক্ষত্ৰটো পৰে আপোনাৰ কুম্ভ ৰাশিত পৰে আৰু মীন ৰাশিত অলপমানকৈ পৰে। মীন ৰাশি প্ৰথম চোৱাত পৰে। গতিকে কুম্ভ ৰাশিৰ ক্ষেত্ৰতো মই ভাল বুলিয়ে ক'ব পাৰিম। কুম্ভ ৰাশি বহুত এবাৰ
টকাৰ ক্ষেত্ৰত ভাল হ'ব দৰিদ্ৰ ক্ষেত্ৰত আপোনাৰ পৰে 27 1 আৰু 2 27 নম্বৰটো পৰে মীন ৰাশিৰ শেষৰ ফালে আৰু আপোনাৰ বৃষ ৰাশিৰ প্ৰথম ভাগছোৱাত আপোনাৰ পৰিব দৰিদ্ৰ কাল গতিকে মই ক'লো যে এতিয়া যে অলপ আগত ক'লো আয় ব্যয় স্থিতি এই ক্ষেত্ৰত গোটেই ৰাশিটো কোৱা হয় কিন্তু এই নক্ষত্ৰত আপোনাৰ স্পেচিফিকলি আপোনাৰ কোৱা হয় যে কোনকেইটা নক্ষত্ৰ বেছি ভাল হ'ব বা কোনকেইটা অলপ প্ৰব্লেম আছে এতিয়া আটাইতকৈ বেয়া আছে মৰণ মানে মৃত্যু হোৱা তুল্য কষ্ট পোৱা মৰণৰ ক্ষেত্ৰত আছে আপোনাৰ অশ্লেষা নক্ষত্ৰ মাঘা নক্ষত্ৰ পূৰ্ণ ফাল্গুনী নক্ষত্ৰ এতিয়া অশ্লেষা নক্ষত্ৰটো পৰি যায় আপোনাৰ কৰ্কট ৰাশিৰ শেষৰ ফালে আৰু সিংহ ৰাশিৰ পৰা আপোনাৰ পৰি যায় মাঘা পূৰ্ণ ফাল্গুনী আৰু উত্তৰ ফাল্গুনী তো বৰ্তমান আমাৰ কৰ্কট ৰাশিৰ শেষৰ যোনখিনি পহৰত জন্ম হৈছিলে সেইখিনি ল'ৰা ছোৱালীৰ বাবে বা জাতক জাতিকাৰ বাবে বেয়া আৰু সিংহ ৰাশিৰ বাবে বহুত বেয়া সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদিও ফাইনেন্সিয়েলি ভাল আৰ্থিক অৱস্থাত ভাল কিন্তু তেওঁলোকৰ শাৰীৰিক বেমাৰ আজাৰ হোৱা চান্স বহুত বেছি আছে গতিকে তেওঁলোকে দুটামান নিয়ম কৰিব লাগিব বৰ্ষ চক্ৰৰ বাবে তেখেতে চক্ৰত ছাতি সমুদ্ৰত শস্য গগনত ৰূপ সোণ হালধীয়া বস্ত্ৰ আৰু তাম এইবিলাক দান দিব লাগিব এইবিলাক দান দিয়াৰ লগতে ৰখাতলত থকাৰ বাবে মাটিৰ ঘটত এক ঘট চাউল গৰু ঘিউ আৰু সোণ দান দিয়া কথা ইয়াত উল্লেখ আছে আপোনালোকে সোণ ৰূপ আৰু ছাতিৰ যোনটো মূল্য থাকে সেইখিনি দান দিলেও হ'ব আৰু এক ঘট চাউল দি দিব পাৰে সেইখিনি আপোনালোকে নিয়মখিনি কৰি দিব আপোনালোকৰ বাবে ভাল হ'ব আৰু যদি কোনোবাই নিজৰ পাৰ্সোনেল কুণ্ডলী চাব বিচাৰে কাৰণ ৰাশিটোতো 12টা কিন্তু মানুহটোতো ইমান গাল গতিকে সকলোৰে ক্ষেত্ৰত যে একেই হ'ব সেই কথা নহয় বা আপোনাৰ 27টা নক্ষত্ৰ কিমান কোটি কোটি মানুহ আছে সকলোৰে ক্ষেত্ৰতো একে প্ৰযোজ্য নহ'ব গতিকে আপোনালোকে যদি নিজৰ পাৰ্সোনেলি কুণ্ডলী চাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে মই নাম্বাৰ এটা দি থম সেই নাম্বাৰটোতে আপুনি কন্টেক্ট কৰিব পাৰে মই এবাৰ কৈও দিছোঁ নাম্বাৰটো 7636820158 নাম্বাৰত আপোনালোকে হোৱাটছএপ কৰিব পাৰে আপোনাৰ কুণ্ডলী চাবৰ বাবে আপোনাৰ লাগিব নামটো লাগিব যিকোনো না অফিচিয়েল নাম হ'লেও হ'ব নাম লাগিব ডেট অফ বাৰ্থ লাগিব বাৰ্থ টাইমটো লাগিব আপুনি কোনটো সময়ত জন্ম হৈছে সেইটো লাগিব আৰু কোনটো ডিষ্ট্ৰিক্টত বা কোনখন চিটিত জন্ম হৈছে সেই বিষয়ে দিলেই হ'ব তাৰ পৰা আপোনাৰ কুণ্ডলীখন আমি ডিজিটেলি উলিয়াই ল'ম ডিজিটেলি উলিয়াই লৈ আপোনাৰ বিষয়ে কোৱা হ'ব যে আপোনাৰ এই বৰ্ষটো কেনেকুৱা যাব ভাল আছে নে বেয়া আছে বা কি সমাধান কৰিব লাগিব বা কিছুমানে কনফিউজনত থাকে বহুত ল'ৰা ছোৱালী আজিকালি কনফিউজনত থাকে যে মই চাকৰি কৰিম নে ব্যৱসায় কৰিম নে ব্যৱসায় কৰিলে ঘাটি লাগিব নেকি কেনেকুৱা ধৰণৰ ব্যৱসায় কৰিম এইবিলাকৰ বিষয়ে আপোনালোকে দেখাব পাৰিব মিনিমাম ফিজ লোৱা হয় 150 रुपीस আপোনালোকে দেখাব পাৰে বাকি আপোনালোকৰ ভাল জক যিখিনি প্ৰবলেম চলি আছে যিখিনি ক'লো যে এতিয়া মৰণ আছে ৰখাতলত আছে সেইখিনি যাতে আপোনালোকে নিয়মখিনি কৰে ভালদৰে ভগৱানৰ ওপৰত আস্থা ৰাখক আপোনালোকৰ সকলোৰে হ'ব